ডিডিৰ সৈতে সলনি হৈছে ভাৰতৰ সন্মান। নমস্কাৰ, আপুনি এতিয়া ডিডি কিষাণ আৰু কৃষি মন্ত্ৰালয় কৃষি চৌপালৰ যৌথ উপস্থাপন চাই আছে আৰু মই আপোনালোকৰ হোষ্ট ঘনশ্যাম উপাধ্যায়। অটল বিহাৰী বাজপেয়ীয়ে কৈছিল যে ভাৰত কেৱল এটুকুৰা মাটি নহয়, ই এক উপাসনাৰ, ই এক শ্ৰদ্ধাৰ, ই এক পূজাৰ, ই এক নৈবেদ্যৰ ভূমি। আৰু ইয়াৰ প্ৰতিখন নদী গংগা আৰু প্ৰতিটো শিলগুটি শংকৰ। আৰু ইয়াৰ প্ৰতিখন নদী হৈছে গংগা আৰু প্ৰতিটো শিলাখণ্ড হৈছে শংকৰ। আৰু আমাৰ কৃষক ভাতৃসকলৰ প্ৰচেষ্টাই এই ভূমিক অধিক সুন্দৰ কৰি তুলিছে। আৰু যিগৰাকীয়ে তেওঁলোকক সমৰ্থন অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছে তেখেত হৈছে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেখেতে নিশ্চিত কৰিব বিচাৰে যে কৃষকসকলৰ জীৱনত যাতে কোনো প্ৰত্যাহ্বান নাথাকে আৰু আমিও কৃষকসকলক দিয়া তেখেতে প্ৰতিশ্ৰুতি পালন কৰাত সহায় কৰোঁ। গতিকে আকৌ এবাৰ কৃষকসকলৰ কাৰণে একত্ৰিত হোৱা হওক এক বিশাল হাত চাপৰিৰে। আজি আমাৰ কৃষি চৌপাল কাৰাভানলৈ মিৰাটত উপস্থিত হৈছে, হয় ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত। আহক আমি মিৰাটৰ বাবে এক ৰাউণ্ড হাত চাপৰি বজাওঁ আৰু এই কাৰ্যসূচী আৰম্ভ কৰোঁ। আজি কৃষি চৌপালত আমি কৃষি ব্যৱস্থাৰ বিষয়ে কথা পাতিম, শস্য ব্যৱস্থাপনাৰ বিষয়ে কথা পাতিম, লগতে আলু, ঘেঁহু, সৰিয়হ আৰু বুট মাহৰ বিষয়ে কথা পাতিম। আমি আপোনালোকৰ বিষয়ে কথা পাতিম, আপোনালোকে প্ৰশ্ন সুধিব আৰু আমাৰ বিশেষজ্ঞসকলে আপোনাৰ প্ৰশ্ন উত্তৰ দিব। তাৰ আগতে আমি আপোনালোকৰ কাৰণে এখন প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ। আপোনালোকৰ কাৰণে এই প্ৰতিবেদন চোৱাটো অতি প্ৰয়োজনীয়। গতিকে প্ৰথম প্ৰতিবেদন আৰু প্ৰতিবেদনৰ পিছত আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। কৃষি ক্ষেত্ৰত ৰবি শস্যৰ এক বিশেষ তাৎপৰ্য আছে। ৰবি শস্যৰ ভিতৰত মূলতঃ ঘেঁহু, সৰিয়হ, ৰাই, ফ্লেক্সিড, আলু, বুট মাহ, সেউজীয়া মটৰ আৰু ৰঙা দালি। কৃষকসকলে এই শস্যৰ খেতি বৃহৎ পৰিসৰত কৰে, কিন্তু ভাল উৎপাদন পাবলৈ হ'লে শস্যবোৰৰ উন্নত ব্যৱস্থাপনাৰ প্ৰয়োজন। আপোনালোকক কওঁ যে শস্য ব্যৱস্থাপনাৰ বহুতো উপাদান আছে, য'ত সাৰ, পানী, জলসিঞ্চন আৰু পুষ্টিৰ ব্যৱস্থাপনা অতি অন্তৰ্ভুক্ত। প্ৰথমে ৰবি শস্য ৰজা ঘেঁহুৰ বিষয়ে কথা পাতিম। ঘেঁহু খেতিৰ ক্ষেত্ৰত জলসিঞ্চন অতি গুৰুত্বপূৰ্ণ। ঘেঁহু খেতিত জলসিঞ্চন শস্য চক্ৰত পৰৱৰ্তী সময়ত কি হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে খাদ্য শস্য অপতৃণ শস্য চক্ৰ এটা বৃহৎ সমস্যা। এই শস্য চক্ৰত প্ৰধানকৈ দুটা অপতৃণ থাকে, গুল্লি ডাণ্ডা আৰু জাংলি পাদক। প্ৰতিৰোধৰ বাবে শস্য চক্ৰ পদ্ধতি গ্ৰহণ কৰিব লাগে। ঘেঁহু খেতিৰ বাবেও মাহু, এফিড আৰু চেপা, সিহৰ এফিডৰ পৰা সুৰক্ষাৰ বাবে কীট পতংগ নিয়ন্ত্ৰণৰ প্ৰয়োজন হয়। সৰিয়হৰ শস্যটো কীট পতংগ আৰু অপতৃণ নিয়ন্ত্ৰণৰ প্ৰয়োজন। সৰিয়হতো সাৰ প্ৰয়োগৰ প্ৰয়োজন। ভাল উৎপাদনৰ কাৰণে প্ৰতি হেক্টৰত 80 পৰা 50 কিলোগ্ৰাম নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰয়োগ কৰিব লাগে। বুট মাহৰ কাৰণে জলসিঞ্চনৰ প্ৰয়োজন। অংকুৰণৰ 45 পৰা 60 দিনৰ পিছত প্ৰথম জলসিঞ্চন আৰু ফলৰ সময়ৰ পিছত দ্বিতীয় জলসিঞ্চন কৰিলে অধিক লাভজনক হয়। ফুলৰ সময়ত বুট মাহত সাৰ নিদিব। বুট মাহৰ কাৰণে পুষ্টিকৰ উপাদান প্ৰয়োগ কৰিব লাগে। একেদৰে মচুৰ দাইলত মহু, এফিড, কীট পতংগ আৰু উকঠা ৰোগ প্ৰতিৰোধ কৰিব লাগে। শস্যৰ নিয়মীয়া পৰিদৰ্শন কৰি মাহু বা কিষাণ মিত্ৰৰ কীট নিয়ন্ত্ৰণৰ সংখ্যাৰ জৰীপ কৰাৰ প্ৰয়োজন। মচুৰ দাইলৰ শস্যটোক অপতৃণ নিয়ন্ত্ৰণৰ প্ৰয়োজন। ৰাসায়নিক সাৰ স্প্ৰে কৰাৰ আগতে বিশেষজ্ঞৰ কৃষকৰ পৰামৰ্শ লোৱাটো ভাল। গতিকে এই প্ৰতিবেদনৰ জৰিয়তে আপুনি নিশ্চয় আজি বহু কথা বুজি পাইছে, কিন্তু মই জানো আপোনালোকৰ মনত প্ৰশ্ন থাকিব পাৰে, মই জানো। আৰু আমি এই প্ৰথম অধিৱেশনৰ জৰিয়তে এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিম। কৃষি চৌপালৰ শেষলৈকে আপুনি আমাৰ লগত থাকিব বুলি আপোনালোকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। প্ৰথম অধিৱেশনৰ মোৰ লগত কোনে যোগদান কৰিছে চিনাকি কৰি দিওঁ আহক। মোৰ লগত আছে ডক্টৰ সুনীল কুমাৰ, তেওঁ মুদিপুৰামৰ ভাৰতীয় কৃষি প্ৰতিষ্ঠানৰ সঞ্চালক। ডক্টৰ সুনীল, আমাৰ অনুষ্ঠানলৈ স্বাগতম। মোৰ দ্বিতীয় অতিথি হৈছে বিনোদ চাইনী, তেওঁ এজন প্ৰগতিশীল কৃষক। বিনোদ ডাঙৰীয়া, আপোনাৰ লগত আমাৰ শ্বেয়াৰ কৰিবলৈ বহুত কথা আছে বুলি মই নিশ্চিত। আৰু আমাৰ লগত আছে শ্ৰীযুত উধম সিং, যি এজন প্ৰগতিশীল কৃষকো। প্ৰথমে ডক্টৰ সুনীল, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ছাৰ,
আমি যেতিয়া বৰ্তমানৰ পৰিস্থিতিত কৃষিক বুজিবলৈ চেষ্টা কৰোঁ তেতিয়া প্ৰতিজন কৃষকে সন্মুখীন হোৱা মূল সমস্যাবোৰনো কি কি থাকিব পাৰে? যেতিয়া আমি ভাৰতীয় প্ৰেক্ষাপটত কৃষিৰ কথা কওঁ, আমি দেখিবলৈ পাওঁ যে পিছপৰা খেতিয়কৰ শতকৰা হাৰ হৈছে প্ৰায় 87%, আৰু তেওঁলোকৰ কৃষিভূমি 1 হেক্টৰতকৈও কম। অৰ্থাৎ আমাৰ উৎপাদন ক্ৰমাগতভাৱে হ্ৰাস পাইছে, আৰু ইয়াৰ কাৰণ হৈছে কৃষিভূমিৰ অভাৱ। দ্বিতীয়তে, খেতিৰ বৰ্ধিত ব্যয়। কৃষিৰ ব্যয় বাঢ়িছে কাৰণ আমি অন্যান্য সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰৰ ওপৰত নিৰ্ভৰশীল, আৰু আমি দেখিবলৈ পাওঁ যে একেধৰণৰ শস্যৰ খেতি কৰি আৰু একেধৰণৰ শস্যৰ খেতি নকৰাৰ ফলত, বিশেষকৈ বৈজ্ঞানিক পদ্ধতিৰে নকৰাৰ ফলত আমি সমস্যাৰ সন্মুখীন হৈছোঁ, বিশেষকৈ ভূমিৰ স্বাস্থ্যৰ ক্ষেত্ৰত। আগতে আমি নাইট্ৰজেন আৰু ফছফৰাছৰ অভাৱ দেখিছিলোঁ, কিন্তু এতিয়া আমি জিংক, আইৰণ, মেংগানিজ, বৰণ আদি খনিজ পদাৰ্থৰ অভাৱো দেখিবলৈ পাইছোঁ। অৰ্থাৎ আমাৰ মাটিৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, পানীৰ অভাৱো হৈছে, আৰু কেৱল পানীৰ অভাৱেই নহয়, ইয়াৰ গুণগত মানৰ অভাৱো হৈছে। পানী হওক, ভূগৰ্ভস্থ পানী হওক, প্ৰদূষণৰ মাত্ৰা বাঢ়িছে, আৰু জলভাগৰ এই পৰিৱৰ্তন কেৱল বিশ্বতে নহয়, ভাৰততো ঘটি আছে, আৰু এইটো প্ৰতিখন ঠাইতে দেখা পোৱা গৈছে। আৰু বিশেষকৈ কৃষি ক্ষেত্ৰত আমাৰ ক্ষুদ্ৰ কৃষকসকল পানীৰ অভাৱত অধিক প্ৰভাৱিত হয়, কাৰণ বানপানী, দুৰ্ভিক্ষ, হাৰিকেন বা ঘূৰ্ণী বতাহৰ দৰে দুৰ্যোগেই হওক বা উষ্ণতা বৃদ্ধিয়েই হওক, এই সকলোবোৰে শস্যৰ উৎপাদন আৰু ইয়াৰ খেতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। ঠিক আছে, কিন্তু ডক্টৰ সুনীল, যেতিয়া আপুনি প্ৰাকৃতিক কৃষিৰ কথা কয় আৰু কৃষিৰ অন্যান্য বিকল্প বা পদ্ধতিৰ পৰামৰ্শ দিয়ে, তেতিয়া কৃষকজনেও এক দৃঢ় ৰণনীতিৰ ওপৰত কাম কৰিব বিচাৰিব যি তেওঁক উপকৃত কৰিব, নহয়নে? কিন্তু বাকী বিকল্পবোৰে কৃষকজনক লাভান্বিত কৰিবনে? যিমান দূৰ মই এক সন্তুলিত কৃষিৰ কথা কওঁ, য'ত আপুনি প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষি কৰিব পাৰে, কিন্তু তাৰ বাহিৰেও মই সংহত কৃষি পদ্ধতিৰ কথা ক'ম, যাৰ বাবে আমাৰ প্ৰতিষ্ঠান জনাজাত। এই প্ৰতিষ্ঠানৰ উদ্দেশ্য হ'ল সংহত কৃষি ব্যৱস্থাপনাৰ জৰিয়তে কৃষকসকলৰ উপাৰ্জন কেনেদৰে বৃদ্ধি কৰিব পাৰি, তেওঁলোকৰ পাম, তেওঁলোকৰ পশুধন, ইয়াৰ বাহিৰে উপসৰ্গসমূহৰ উৎপাদনশীলতা কেনেকৈ একত্ৰিত আৰু সমন্বিতভাৱে বৃদ্ধি কৰিব পাৰি, তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ঠিক আছে ছাৰ, একত্ৰিত আৰু সংহত কৃষিৰ বিষয়ে কথা পাতিম। বিনোদ ছাৰ, মই আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ, আপোনাৰ মতামত কি? আমি কাম কৰিবলগীয়া মডিউলটো কি, আৰু এজন কৃষকে কি কি পদ্ধতি প্ৰয়োগ কৰিব লাগে বা পৰিহাৰ কৰিব লাগে? আপুনি টেলিভিশ্যনত আপোনাক চাই থকা আৰু আমাৰ শ্ব'পলত যোগদান কৰা আন কৃষকক আপুনি অনুকৰণ কৰা পদ্ধতিৰ বিষয়ে আমাক ক'ব পাৰিবনে? আপুনি কি কি পদ্ধতিত ভিন্নভাৱে অনুকৰণ কৰিছে? সংহত কৃষিত আমি 3টা পদ্ধতিৰ ওপৰত কাম কৰিছোঁ। প্ৰথমতে, কৃষি ব্যৱস্থাৰ পৰা যি আৱৰ্জনা বা অৱশিষ্ট, যেনে গৰুৰ গোবৰ, গৰুৰ প্ৰস্ৰাৱ বা কৃষি ব্যৱস্থাৰ আন যিকোনো অৱশিষ্ট পোৱা যায়, আমি সেই সকলোবোৰ কেঁচুৰ যোগেদি পুনৰ ব্যৱহাৰ কৰি আমাৰ শস্য উৎপাদনত ব্যৱহাৰ কৰিলোঁ। ইয়াৰ ফলত আমি বজাৰৰ পৰা কিনা সাৰৰ ক্ৰয় খৰচ কমিছিল আৰু আমাৰ শস্য উৎপাদন বৃদ্ধি পাইছিল। ইয়াৰ লগতে আমাৰ মাটিৰ স্বাস্থ্য এনেকুৱা আছিল যে আমি অসজত কুঁহিয়াৰ ৰোপণ কৰোঁ। আমি সাধাৰণতে প্ৰায় 2 পৰা 3 একৰ মাটি ৰোপণ কৰোঁ। গতিকে কি হয় যে আমি মাজৰ শাৰীত মাহজাতীয় শস্য, তৈলবীজ বা শাক পাচলি খেতি কৰোঁ। আমি এই শস্যৰ খৰচ সেইটোত লৈছোঁ আৰু আমি তাক সামৰি লওঁ। আমি মাহজাতীয় শস্যৰ পৰা উপাৰ্জন পাওঁ আৰু সমগ্ৰ শস্যৰ সমগ্ৰ খৰচ তাৰ দ্বাৰাই বহন কৰা হয়। তৃতীয়তে, আমি আমাৰ ফাৰ্মত এটা ভাল কাম কৰি আছোঁ, আৰু সেয়া হ'ল কিষাণ উৎপাদন সংগঠন। আমাৰ ইয়াত কৃষকৰ এটা সংগঠন আছে যাৰ নাম FPO। ইয়াত 813 গৰাকী সদস্য আছে। তেওঁলোকে যি শস্য খেতি কৰে, যেনে ধান, কুঁহিয়াৰ বা সৰিয়হ হওক, আমি সেইবোৰ প্ৰক্ৰিয়া কৰোঁ, সেইবোৰত মূল্য সংযোজন কৰোঁ আৰু তাৰ পিছত পেকেজিং কৰোঁ আৰু সেইবোৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰোঁ। এনেদৰে কৃষকসকলক পোনপটীয়াকৈ লাভান্বিত কৰা হয়। গতিকে আমি সংহত কৃষি পদ্ধতিৰ কথা পাতিলোঁ, কিন্তু মোৰ লগত মঞ্চত থকা অতিথিতকৈ বেছি মই দৰ্শকৰ মাজত থকা বন্ধু বান্ধৱীৰ মনত কি চলি আছে সেয়া জানিবলৈ আহিছোঁ। কপিল ডাঙৰীয়া দৰ্শকৰ মাজৰ পৰা মোৰ সৈতে যোগ দিছে। কপিল ডাঙৰীয়া, আপোনাৰ মনত কি প্ৰশ্ন আছে যে আপুনি ডক্টৰ সুনীল বা আনসকলক সুধিব বিচাৰে? কাৰণ বিনোদ ডাঙৰীয়াই এইমাত্ৰ সংহত কৃষিৰ ডাঙৰ উদাহৰণ দিছে। ছাৰ, সংহত কৃষি পদ্ধতিৰ বিষয়ে মই জানিব বিচাৰিছোঁ। কোনটো পদ্ধতিৰে খেতি কৰিলে মোৰ অধিক লাভ হ'ব পাৰে?
সংহত কৃষিৰ সমস্যাটো হ'ল কৃষকৰ মাটি বা সম্পদ সীমিত। এই ক্ষেত্ৰত আমাৰ উৎপাদনৰ অংশবোৰ, সেয়া শস্য উৎপাদন হওক, পশুখাদ্য উৎপাদন হওক, ফল উৎপাদন হওক বা পশুপালন হওক, দুগ্ধ পালন হওক বা মীন পালন হওক, এই সকলোবোৰ এনেদৰে ল'ব লাগে যাতে 4ৰ পৰা 5জনীয়া পৰিয়ালটো আপোনাৰ পুষ্টি আৰু সাৰ সুৰক্ষা নিশ্চিত হয়। তেওঁলোকে তেওঁলোকৰ বাবে ফল মূল, শাক পাচলি, মাংস মাছৰ নিজৰ ঘৰতে লাভ কৰে। লগতে যিকোনো অতিৰিক্ত উৎপাদন যিটো তেওঁলোকৰ অতিৰিক্ত হয় আৰু ইয়াক পাছলৈ বজাৰত বিক্ৰী কৰিব পাৰে। দ্বিতীয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল চাহনীজীয়ে ইতিমধ্যে উল্লেখ কৰা মতে ইয়াত যাতে একোৱেই অপচয় নহয়, যাক আৱৰ্জনা পৰা ধন বুলি কোৱা হয়। অৰ্থাৎ এটা অংশ আনটো শস্য চক্ৰৰ বাবে বা আন এটা কামৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰে। সেয়া গৰুৰ গোবৰ হওক বা প্ৰস্ৰাৱ হওক বা শস্যৰ অৱশিষ্ট হওক। আমি সেইবোৰ পাচন সাৰ কৰি ভাৰ্মি কম্পষ্ট বনাব পাৰোঁ। ইয়াৰ ফলত খৰচ কমি যায়। খৰচ কমি যোৱাৰ বাবে আপোনাৰ পৰিয়ালৰ বাবে আপোনাৰ সামগ্ৰিক আয় বৃদ্ধি পায়। আপুনি আপোনাৰ সন্তানৰ বাবে পুষ্টিকৰ খাদ্য লাভ কৰে আৰু আপোনাৰ পৰিয়ালৰ স্বাস্থ্যৰো যত্ন লোৱা হয়। ঠিক আছে, উধাম ডাঙৰীয়া আমাৰ লগত মঞ্চত আছে। উধাম ডাঙৰীয়া, আমি সংগত খেতিৰ কথা কৈ আছিলোঁ, কিন্তু ইয়াৰ এটা গুৰুত্বপূৰ্ণ অংশ যিটো আমিও উল্লেখ কৰিছিলোঁ সেয়া হৈছে মীন পালন। মীন পালনৰ জৰিয়তে আপুনি কেনেকৈ আয় বৃদ্ধি কৰিছে আমাৰ দৰ্শকক ক'ব পাৰিবনে? 15-16 বিঘা মাটিৰ আমি আধা মাটিত এটা পুখুৰী খান্দিলোঁ আৰু আধা মাটি আমি পৰম্পৰাগত খেতিৰ বাবে ৰাখিলোঁ, আমি যেনেধৰণৰ খেতি কৰোঁ। আৰু এই আধা ভূমিত চৰকাৰে আমাৰ বাবে পুখুৰী খান্দি দিলে। চৰকাৰে আমাক বীজৰ বাবেও পইচা দিলে। আমি নিজেই তাত কষ্ট কৰিলোঁ আৰু যি পশুপালন কৰিছিলোঁ একেলগে, সেই পশুৰে গোবৰ আৰু অন্য কিছু সামগ্ৰী মিলাই মাছৰ বাবে খাদ্য প্ৰস্তুত কৰিছিলোঁ। এইদৰে আমি প্ৰস্তুত কৰি থাকিলোঁ আৰু মাছক দি থাকিলোঁ। আৰু এইদৰে মীন পালনৰ পদ্ধতি এটা গঢ় লৈ উঠিল। আৰু তাৰ যোগেদি মই দেখিবলৈ পাওঁ যে পুখুৰীৰ পৰাও ধানৰ পৰাও উপাৰ্জন হৈছে। মইতো তাৰ পৰা সুন্দৰ উপাৰ্জন দেখিবলৈ পাইছোঁ। ইমান কষ্টও কৰিব নালাগে, 2 বেলা কাম কৰিব লাগে। ৰাতিপুৱা পানী চলাই দিয়ক, ঘৰৰে টিউবৱেল আছে, আৰু সন্ধিয়াৰ সময়ত 4-5 খৰাহী খাদ্য পেলাই দিয়ক মাছলৈ। আৰু মই যে ইয়াত বহি আছোঁ, এই মঞ্চটোৱেও আমাক বহুত সহায় কৰিছে। সময়ে সময়ে সহযোগিতাও কৰে তেওঁলোকে, আৰু আমাৰ লগে লগে গৈ সকলো নিৰীক্ষণো কৰে। আনকি ডাঙৰ চাহাবেও আমাৰ তালৈ গৈ বহুবাৰ চাই আহিছে। ঠিক আছে, গতিকে আমি আৰু বহুতো আমোদজনক কথা ক'বলৈ ওলাইছোঁ। আপুনি আমাৰ লগত থাকিব। আমি এজন দৰ্শকৰ ওচৰলৈ যাওঁ, বিপিন কুমাৰ ডাঙৰীয়া। মিষ্টাৰ বিপিন, মোবাৰকপুৰৰ। মই ডাইৰেক্টৰ ছাৰক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, বৈজ্ঞানিক পদ্ধতিৰে সংহত খেতি কেনেকৈ কৰিব পাৰি? ডক্টৰ সাহেব, বৰ ভাল প্ৰশ্ন। মই আপোনালোকক জনাব বিচাৰোঁ যে এই সংগঠনটো কেৱল মোদীপুৰমতে নহয়, সমগ্ৰ দেশতে আছে। আৰু আমাৰ 94টা কেন্দ্ৰৰ জৰিয়তে কৃষি বিশ্ববিদ্যালয় আৰু ভাৰতীয় কৃষি প্ৰতিষ্ঠানৰ জৰিয়তে আমি 74টা প্ৰট'টাইপ কৃষি আৰ্হি প্ৰস্তুত কৰিছোঁ। আৰু মই আপোনালোকক সংক্ষিপ্তভাৱে ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰে কৃষকৰ আয় দুগুণ হ'ব লাগে। কেৱল দুগুণ হোৱাই নহয়, আমাৰ প্ৰট'টাইপ মডেলতকৈ 4ৰ পৰা 5 গুণ হ'ব লাগে। আৰু আনটো গুৰুত্বপূৰ্ণ কথা হ'ল আমাৰ সাৰৰ ব্যৱহাৰ 35ৰ পৰা 50% হ্ৰাস পাইছে। কৃষকৰ স্বাস্থ্যৰ উন্নতি হৈছে। প্ৰশ্ন হৈছে, কুঁহিয়াৰ ভিত্তিত কৃষি কেনেকৈ বৈচিত্ৰ্যপূৰ্ণ কৰিব পাৰি আৰু ইয়াক কেনেকৈ এক সংহত কৃষি ব্যৱস্থা হিচাপে গঢ়ি তুলিব পাৰি। ইয়াৰ বহু সফল উদাহৰণ পোৱা যায়। কুঁহিয়াৰ ভিত্তিক ক্ষেত্ৰসমূহত আমি ফল মূল আৰু মাছ উৎপাদন ক্ষেত্ৰসমূহ একত্ৰিত কৰিছোঁ। 1 হেক্টৰ কুঁহিয়াৰ ল'লে তাৰ 50% কুঁহিয়াৰ ভিত্তিক কৃষিত খেতি কৰিব পাৰি। ইয়াত ফল মূল আৰু শাক পাচলিও খেতি কৰিব পাৰে। যদি আপোনাৰ জীৱ জন্তু আছে তেন্তে 10% মাটিত পশুখাদ্যৰ খেতি কৰিব পাৰি। গোটেই বছৰটো পশুখাদ্য খেতি কৰাটো অতি প্ৰয়োজনীয়, কাৰণ ই জীৱ জন্তুৰ স্বাস্থ্যৰ বাবে উপকাৰী। কুঁহিয়াৰ উৎপাদনৰ বাবেও ই ভাল। এই ধৰণৰ সমন্বয় কৰি আমি নিৰ্দিষ্ট পৰিস্থিতি আৰু বজাৰ অনুযায়ী কৃষকৰ প্ৰয়োজনীয়তাৰ সমন্বয় সাধন কৰিব পাৰোঁ। আৰু এই মডেলটো উপলব্ধ। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সহায়ত কৃষকসকলে আগবাঢ়ি যাব পৰাটোহে প্ৰয়োজনীয়। 3টা সৰু সৰু টিপছ অতি সোনকালে আপুনি জনাব লাগিব, মাত্ৰ 30 ছেকেণ্ডত।
প্ৰথমতে সংহত কৃষি ব্যৱস্থা ৰূপায়ণ কৰিলে কৃষকৰ আয় দুগুণ হ'ব, দ্বিতীয়তে তেওঁলোকৰ যি কৃষিৰ খৰচ সেয়া হ্ৰাস হ'ব, আৰু তৃতীয়তে তেওঁলোকে গোটেই বছৰজুৰি খাদ্য লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু জলবায়ু পৰিৱৰ্তনৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰি। বহুত ধন্যবাদ। আলোচনাত অংশ লোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আজি আমাৰ কৃষি চৌপালত ভাৰতীয় কৃষি প্ৰতিষ্ঠান মোদীপুৰমৰ মিৰাজত আছোঁ। এই আলোচনাত মোৰ লগত কোনে যোগ দিছে চিনাকি কৰাই দিয়া হওক। আমাৰ লগত যোগ দিছে ডক্টৰ ৰঘুবীৰ সিং, এজন বিজ্ঞানী, IIFSR বিজ্ঞানৰ অধ্যাপক। ছাৰ স্বাগতম। ডক্টৰ কমলেশ কুমাৰ, এজন বিজ্ঞানী, IIFSR বিজ্ঞানৰ অধ্যাপক, আৰু ডক্টৰ MA আনচাৰী, এজন জ্যেষ্ঠ বিজ্ঞানী। ছাৰ স্বাগতম। প্ৰথমে ডক্টৰ ৰঘুবীৰ, আপোনাক সুধিব বিচাৰিছোঁ, ছাৰ আমি বিৰতিৰ আগতে কুঁহিয়াৰৰ কথা পাতিছিলোঁ, কিন্তু কুঁহিয়াৰ আৰু ইয়াৰ মিঠাৰ কথা কি ক'ব? কুঁহিয়াৰৰ মিঠা গুণ কমি আহিছে, ই কেনেকৈ সামঞ্জস্যপূৰ্ণ হ'ব পাৰে? কুঁহিয়াৰৰ স্থিৰতা কেনেকৈ বজাই ৰাখিব পাৰি? আপোনালোক সকলো কৃষকসকললৈ মোৰ শুভেচ্ছা জনাইছোঁ। যোৱা কেইবছৰমানৰ পৰা কুঁহিয়াৰৰ মিঠা গুণ কমি আহিছে। আমি কৃষকসকলক অনুৰোধ জনাইছোঁ যাতে এক প্ৰকাৰৰ কুঁহিয়াৰৰ ওপৰত নিৰ্ভৰশীল নহ'ব। শেহতীয়া প্ৰকাৰৰ কুঁহিয়াৰ হৈছে COLK 14201, CO 15023, CO 98014, CO 0118। এই ধৰণৰ কুঁহিয়াৰৰ ব্যৱহাৰ কৰক। লগতে কৃষকসকলে 15 এপ্ৰিল পৰ্যন্ত ছাৰে কোৱা কথাখিনিত মই সম্পূৰ্ণ একমত। শস্যৰ খেতি সীমিত কৰিব লাগে, কাৰণ যোৱা 2-3 বছৰত গৰম বাঢ়িছে। তাপ বাঢ়িলে কুঁহিয়াৰৰ পৰিমাণ কমি যায় আৰু গৰম প্ৰতিৰোধ ক্ষমতাও নাই। আমি কৃষকসকলক ঘেঁহুৰ সলনি জোল, মেথি আৰু পিঁয়াজ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে কুঁহিয়াৰ নষ্ট নহয়। লগতে কৃষকসকলে ৰাতি বীজ ব্যৱহাৰ কৰিব লাগে। তেওঁলোকে ব্যৱহাৰ কৰা ঔষধ স্প্ৰে' কৰা হয়, কিন্তু ঔষধ গছ-গছনিৰ ওচৰ নাপায়। লগতে মাটিৰ বাবে ট্ৰাইকোড্ৰাম ব্যৱহাৰ কৰিব লাগে। লগতে সৰু গছবোৰৰ বাবে ট্ৰাইকোকৰ্ড ব্যৱহাৰ কৰিব লাগে। লগতে আমি কৃষকসকলক সাৰ আৰু পানী সুষমভাৱে ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। এই সকলোবোৰ কৰিলে কুঁহিয়াৰৰ মিঠা গুণ স্থিৰ হৈ থাকিব। ডক্টৰ কামৰেজ মোৰ লগত আছে। ডক্টৰ কামৰেজ, সকলোৱে বাৰ্লিৰ কথা কৈছে। ছাৰ, কোনবোৰ অঞ্চলত বাৰ্লি খেতি আটাইতকৈ ভালকৈ কৰিব পৰা যায় বুলি আপুনি ভাবে? কওকচোন ছাৰ আপুনি। চাওক, বাৰিষা কালত খেতিয়কসকলে সাধাৰণতে ঘেঁহু খেতি কৰে, কিন্তু যিবোৰ অঞ্চলত পানীৰ অভাৱ আৰু জলসিঞ্চনৰ পানীৰ নাটনি হৈছে, সেইবোৰ অঞ্চলত ঘেঁহুৰ সলনি বাৰ্লিৰ ব্যৱহাৰ কৰিব পাৰি। লগতে যিবোৰ ক্ষেত্ৰ মাটিৰ কথা ক'লে, বিভিন্ন প্ৰকাৰৰ মাটিত বাৰ্লিৰ খেতি কৰিব পাৰি। বাৰ্লিৰ খেতি যিকোনো প্ৰকাৰৰ মাটিত হয়। যদি আমি বাৰ্লিৰ কথা কওঁ, তেন্তে ইয়াক অতি সহজে খেতি কৰিব পাৰি। লগতে যদি পানী আৰু মাটিৰ নাটনি হয়, আৰু যদি মাটি দুৰ্বল হয়, গুণগতভাৱে যদি তাৰ বিশেষ মান নাথাকে, তেন্তে সেই অঞ্চলবোৰতো বাৰ্লিৰ খেতি কৰিব পাৰি। সেয়া কৰাটো সহজ হৈ পৰে। লগতে যদি লৱণ আপোনাৰ নিমখীয়া গুণ থকা যদি ঠাইৰ কথা কোৱা হয়, ৰাজস্থান, গুজৰাটৰ দৰে, তেনে অঞ্চলৰ কথা ক'লে, আনকি উপকূলীয় অঞ্চলৰ কথাও ক'লে, য'ত লৱণীয়তাৰ অভাৱ হয়, তেন্তে সেই অঞ্চলবোৰতো বাৰ্লিৰ খেতি কৰিব পাৰি। ঠিক আছে, এতিয়া মঞ্চৰ পৰা দৰ্শকৰ মাজলৈ যাওঁ। আমাৰ লগত মহিপাল সিং ডাঙৰীয়া। মহিপাল সিং ডাঙৰীয়া, কৃষি চৌপাললৈ স্বাগতম। বিশেষজ্ঞসকলক আপুনি কি প্ৰশ্ন সুধিব বিচাৰে? নমস্কাৰ জি। কুঁহিয়াৰ চপোৱাৰ পিছত তাৰ পাত আৰু শস্যৰ কি কৰা উচিত? আমি কৃষকসকলক ক'ব বিচাৰোঁ যে কুঁহিয়াৰ চপোৱাৰ পাছত মাত্ৰ 1-2% পাত আৰু শস্য বাকী থাকে। আগতে কৃষকসকলে জ্বলাই দিছিল যদিও এতিয়া ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গতিকে কৃষকসকলক আমাৰ পৰামৰ্শ হ'ল যে ইয়াত এটা পোচা ডিকম্প'জাৰ আছে। ই পাউডাৰৰ ৰূপত আহে। 1 একৰৰ বাবে বাকচৰ মূল্য 100 পৰা 200 টকা। আপুনি ইয়াক আনিব পাৰে আৰু যিকোনো স্প্ৰে মেচিনত পানী ছটিয়াব পাৰে। পথাৰত পৰ্যাপ্ত আৰ্দ্ৰতা থাকিব লাগে। যদি পথাৰখনত লৱণতাৰ অভাৱ হয় বা যদি আমাৰ বালিময় মাটি থাকে, তেন্তে আমি ইয়াৰ সৈতে 8 পৰা 10 কেজি ইউৰিয়া যোগ কৰিব পাৰোঁ, যাতে শস্য চপোৱাৰ প্ৰক্ৰিয়া দ্ৰুত হয়। কৃষকে ইচ্ছা কৰিলে ঘাট পদ্ধতিত মাল্চ ব্যৱহাৰ কৰিব পাৰে। যাৰ যথেষ্ট জেগা থাকে, ইয়াক মাল্চ হিচাপে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পৰা কৃষকসকলেও গোবৰ তৈয়াৰ কৰিব পাৰে
আমাৰ পূৰ্বপুৰুষসকলে যি পুৰণি পদ্ধতি ব্যৱহাৰ কৰিছিল, যদি কৃষকসকলে এই পদ্ধতিসমূহ গ্ৰহণ কৰে তেন্তে পাতত থকা পুষ্টিকৰ পদাৰ্থ পথাৰত পুনৰ ব্যৱহাৰ কৰিব পৰা যাব। ঠিক আছে, বিকাশ ডাঙৰীয়া আমাৰ লগত যোগ দিছে। বিকাশ ডাঙৰীয়া স্বাগতম, আপোনাৰ প্ৰশ্ন সোধক। আমি কুঁহিয়াৰত পোখাবোৰৰ কেনেকৈ খেতি কৰিব পাৰোঁ? মই কৃষকসকলক ক'ব বিচাৰোঁ যে কুঁহিয়াৰৰ প্ৰচাৰ পত্ৰিকাত লিখা আছে যে আপুনি কুঁহিয়াৰ এৰিব নালাগে। আমাক মিলে কয় যে আমি কুঁহিয়াৰ এৰিব নালাগে, কাৰণ কুঁহিয়াৰ গজিলে, কুঁহিয়াৰ মিললৈ গ'লে কুঁহিয়াৰৰ পৰিমাণ 5 পৰা 8% কমি যায়। গতিকে আমাৰ পথাৰত যাতে খেতি কৰা কুঁহিয়াৰ আৰু খেতি কৰা কুঁহিয়াৰৰ মাজত কোনো ধৰণৰ সংঘৰ্ষ নহয়, তাৰ বাবে আমি চেষ্টা কৰা উচিত। ইয়াৰ বাবে আমি কুঁহিয়াৰক অনুকূল পৰিস্থিতিও দিয়া উচিত নহয়, কুঁহিয়াৰকো প্ৰতিকূল পৰিস্থিতি দিয়া উচিত নহয়। এইটো আমি আমাৰ সন্তানক অনুকূল বা প্ৰতিকূল পৰিস্থিতিত কেনেকৈ বিয়া কৰাই দিওঁ তাৰ সৈতে একে। ঠিক তেনেদৰে যেতিয়া কুঁহিয়াৰৰ অনুকূল পৰিস্থিতিৰ সৃষ্টি হয়, যেতিয়া কুঁহিয়াৰৰ প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া আমিও পথাৰত অধিক পানী দিব নালাগে, কুঁহিয়াৰৰ পাতবোৰো আঁতৰাই পেলাব নালাগে। গতিকে খেতি কৰা কুঁহিয়াৰ আৰু খেতি হোৱা কুঁহিয়াৰৰ মাজত কোনো ধৰণৰ সংঘৰ্ষ নহ'ব। আমি তেতিয়া অধিক উৎপাদন পাম আৰু মিলটোৱে অধিক লাভ পাব। এইবোৰ কথা মনত ৰাখিব লাগে। ডক্টৰ আনচাৰী, মই কুঁহিয়াৰ খেতিৰ ৰজা, তুমি মোৰ জীয়াই থকাটো কঠিন কৰিলা। ছাৰ, মই কেনেকৈ মেনেজ কৰিম? আপোনালোকে দেখিছে যে আমাৰ পথাৰত ঘেঁহুৰ খেতি হৈ আছে। সৰু আৰু সতেজ, মূলতঃ 2 প্ৰকাৰৰ জাত। এটা হৈছে বহল পাতৰ জাত আৰু আনটো সংকীৰ্ণ পাতৰ জাত। বহল পাতৰ জাতটোত ফ্লাৰিছ খনিকৰ আছে, যাক আমি গুল্লি ডাণ্ডা বা ঘেঁহুন কা মামা বুলি কওঁ। সংকীৰ্ণ পাতৰ জাতত বনৰীয়া পালক আছে, যিটো প্ৰধান জাত। এই দুটা নিয়ন্ত্ৰণ কৰিবলৈ বজাৰত বহুতো অণু উপলব্ধ, বহুতো গৱেষণা কৰা হৈছে আৰু সেইবোৰ বিকশিত কৰা হৈছে। উদাহৰণস্বৰূপে যেনেকৈ ক্লৰিনৰ ফাফে আছে। আমি ইয়াৰ 400 মিলিলিটাৰ প্ৰতি একৰত 250 লিটাৰ পানীৰ লগত মিলাই দিওঁ আৰু যেতিয়া ইয়াক 30 পৰা 35 দিন স্প্ৰে' কৰোঁ, তেতিয়া এনে ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ পিছতো আৰু বহুতো অণু আছে, প্ৰামাণিক বজাৰ বা ডিলাৰৰ পৰা কিনিব পাৰিব। উদাহৰণস্বৰূপে ISO আৰু মেজৰ সংমিশ্ৰণ, ছালফোচেপ্ৰন আছে, ফেনকডন আছে। এই গোটেইবোৰ যি ঘাঁহ নিনাশক, সেইবোৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। সুনীল কুমাৰ আমাৰ লগত যোগ দিছে। সুনীল ডাঙৰীয়া, কৃষি চৌপাললৈ স্বাগতম। কি সুধিব বিচাৰিছে? ছাৰ, আপোনাৰ বাবে মোৰ এটা প্ৰশ্ন আছে। ঘেঁহুৰ খেতিত হালধীয়া হোৱা পাতবোৰ, যাৰ ফলত ঘেঁহুৰ গছবিলাক সৰু হৈ পৰে, তাৰ কাৰণ কি? এইটো কেনেকৈ আঁতৰাব পাৰি? সুনীল ডাঙৰীয়াই বৰ ভাল প্ৰশ্ন কৰিছে। ঘেঁহুৰ খেতিত হালধীয়া হোৱা পাতবোৰ, যাৰ ফলত ঘেঁহুৰ গছ সৰু হৈ পৰে, তাৰ কাৰণ কি? কেনেকৈ আঁতৰাব পাৰি? সুনীল ডাঙৰীয়াই ভাল প্ৰশ্ন কৰিছে। আপুনি নিশ্চয় দেখিছে যে ঘেঁহুৰ খেতিত পেচত বা বহু ঠাইত পাত বা গছবোৰ হালধীয়া হ'বলৈ আৰম্ভ কৰে। 3 পৰা 4টা মূল কাৰণত এনেকুৱা হয়। প্ৰথমতে নাইট্ৰজেনৰ অভাৱৰ কাৰণে। ঘেঁহুৰ গছৰ তলৰ পাত হালধীয়া হ'লে নাইট্ৰজেনৰ অভাৱৰ বাবে হয়, সেইকাৰণেই হালধীয়া হৈ পৰে। ইয়াৰ কাৰণে 50% পাত টপ ড্ৰেছ কৰিব পাৰে, যাতে ইয়াক আঁতৰাই পেলাব পাৰি। দ্বিতীয়টো মূল কাৰণ হ'ল মেংগানিজ বা আইৰণৰ অভাৱৰ কাৰণে ওপৰৰ পাতবোৰো হালধীয়া হ'বলৈ আৰম্ভ কৰে। এনে ক্ষেত্ৰত আপুনি 0.5% ফেৰাছ ছালফেট বা মেংগানিজ ছালফেট স্প্ৰে' কৰিব পাৰে, যাতে ইয়াক আঁতৰাই পেলাব পাৰি। তৃতীয় কাৰণটো হ'ল কেতিয়াবা ঘেঁহুৰ গছৰ শিপাত মেংগানিজৰ প্ৰভাৱ পৰে। আপুনি দেখিছে যে মিৰাট বা পশ্চিম ইউপিত মেংগানিজৰ খেতি আছে। মেংগানিজৰ কাৰণে ঘেঁহু গছৰ পাত হালধীয়া হ'বলৈ ধৰে। এনে ক্ষেত্ৰত আমি কি কৰা উচিত? ক্ল'ৰ'পাইৰিফিক্স 1 পৰা 2 মিলি কিমান গুৰুতৰ সেয়া আপুনি চাব লাগে। তীব্ৰতাৰ ওপৰত ভিত্তি কৰি 1 পৰা 2 মিলিটাৰ ক্ল'ৰ'পাইৰিফাছ স্প্ৰে' কৰিব পাৰে, যাতে ইয়াক আঁতৰাই পেলাব পাৰি। চতুৰ্থ কাৰণ হ'ল ঘেঁহু গছৰ পাত হালধীয়া হ'বলৈ আৰম্ভ কৰে। কেতিয়াবা আপুনি দেখিছে অতিৰিক্ত পানী ব্যৱহাৰ কৰা হয়। অতিৰিক্ত পানী যেতিয়া ব্যৱহাৰ কৰে, তেতিয়া ঘেঁহু গছৰ পাত হালধীয়া হৈ পৰে। এই সকলোবোৰৰ মাজতো মই আপোনালোকক পৰামৰ্শ দিব বিচাৰিছোঁ যে যিকোনো বস্তু গ্ৰহণ কৰাৰ আগতে এবাৰ পৰীক্ষা কৰাব লাগে, যাতে পাতবোৰ কিয় হালধীয়া হৈ পৰে সেয়া স্পষ্ট হৈ পৰে।
ঠিক আছে কামৰেড ডাঙৰীয়া, বাৰ্লিৰ 2 উদ্দেশ্যৰ জাত কি কি, ইহঁতৰ উপকাৰ কি কি? আমাৰ হাতত বেছি সময় নাই, গতিকে কেইটামান বিষয়ৰ বিষয়ে কথা পাতিম। চাওক, যদি আমি বাৰ্লিৰ দুমুখীয়া জাতৰ কথা কওঁ, তেন্তে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ সহায়ত কিছুমান জাতৰ বিকাশ হৈছে। কৃষকসকলৰ লগতে 2-এটা জাতৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। ইয়াৰ ভিতৰত এটা হ'ল RD2552 আৰু আনটো RD2035। এই জাতবোৰ পথাৰত ব্যৱহাৰ কৰিব পাৰি। যদি আমি পাহাৰীয়া অঞ্চলৰ কথা কওঁ, তেন্তে BHS 380 নামৰ এবিধ জাত আছে, যিটো এই দুইটা কামতে ব্যৱহাৰ কৰিব পাৰি। এই দুটা উদ্দেশ্য পূৰণৰ বাবে বীজ সিঁচাৰ 50-ৰ পৰা 55 দিনৰ পিছত এটা কাটি লোৱা হয়, যিটো মাটিৰ পৰা কমেও 5 চেণ্টিমিটাৰ। ইয়াক সেউজীয়া খাদ্যৰ ৰূপত ব্যৱহাৰ কৰিব পাৰি, যিটো জীৱ-জন্তুৰ বাবে অতি উপকাৰী আৰু পুষ্টিকৰ। ইয়াৰ ফলত উৎপাদন বৃদ্ধি হোৱাৰ লগতে জীৱ-জন্তুৰ স্বাস্থ্যও উন্নতি হয়। কাটি লোৱাৰ পিছত পুনৰ শস্য বাঢ়ি যায়। সাধাৰণ শস্যৰ দৰে যত্ন ল'লে ইয়াৰ সহায়ত শস্য উৎপাদনটো কৰিব পাৰি। এই জাতসমূহ ব্যৱহাৰ কৰি এজন কৃষকে প্ৰায় 20-ৰ পৰা 25 কুইণ্টল শস্য আৰু 200-ৰ পৰা 250 কুইণ্টল সেউজীয়া পশুখাদ্য লাভ কৰিব পাৰে। ঠিক আছে, সঞ্জীৱ কুমাৰে আমাৰ দৰ্শকৰ মাজৰ পৰা আমাৰ সৈতে যোগদান কৰিছে। স্বাগতম সঞ্জীৱ ডাঙৰীয়া, আপোনাৰ প্ৰশ্ন শুনকচোন। কুঁহিয়াৰ আমাৰ প্ৰধান শস্য, কিন্তু জীৱ জন্তুৰ বাবে খাদ্যৰ বাবে আমাক বহুত বাৰ্লি আৰু ঘেঁহু লাগে। ডক্টৰ চাহাবক মই এইটো সুধিব বিচাৰিছোঁ যে আমি কেনেকৈ বাৰ্লি, ঘেঁহু আৰু পানীৰ ব্যৱস্থা কৰিব পাৰোঁ, যাতে আমি সম্ভৱপৰ উত্তম জাতৰ বাৰ্লি পাব পাৰোঁ। চাওক, সঞ্জীৱ কুমাৰে কোৱাৰ দৰে শস্যৰ উৎপাদনৰ বাবে জলসিঞ্চন ব্যৱস্থা আৰু ঘেঁহুৰ ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ। সাধাৰণতে শস্যৰ বাবে 3-ৰ পৰা 4টা জলসিঞ্চন প্ৰয়োজন হয়, কিন্তু যিবোৰ অঞ্চলত পানীৰ নাটনি হৈছে সেইবোৰ অঞ্চলত পানীৰ অভাৱ নাই। এইবোৰক বিপ্লৱী অঞ্চল বুলি কোৱা হয়। প্ৰথম জলসিঞ্চন ব্যৱস্থাটো বীজ সিঁচাৰ 30-ৰ পৰা 35 দিনৰ পিছত কৰিব লাগে। দ্বিতীয় জলসিঞ্চন ব্যৱস্থাটো বীজ সিঁচাৰ 65-ৰ পৰা 70 দিনৰ পিছত কৰিব লাগে। তৃতীয় জলসিঞ্চন ব্যৱস্থাটো বীজ সিঁচাৰ 90-ৰ পৰা 95 দিনৰ পিছত, যেতিয়া শস্যৰ প্ৰচুৰ পৰিমাণে থাকে তেতিয়া কৰিব লাগে। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল শস্য উৎপাদন কৰিব লগা অঞ্চলত পানীৰ নাটনি হ'ব নালাগে। সাৰৰ বাবে আমাক 80 কিলোগ্ৰাম নাইট্ৰজেন, 40 কিলোগ্ৰাম ফছফৰাছ আৰু 40 কিলোগ্ৰাম পটাছিয়াম প্ৰয়োজন। যদি শস্য নলৰ অঞ্চলত উৎপাদন কৰিব লাগে, তেন্তে শস্য প্ৰস্তুত কৰাৰ সময়ত মাটিত আধা পৰিমাণৰ নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম যোগ কৰিব লাগে। বাকী নাইট্ৰজেন প্ৰথম আৰু দ্বিতীয়বাৰ ৰিডিং কৰাৰ সময়ত 1 বা 2টা বিভক্ত মাত্ৰাত দিব লাগে। যদি জিংক ছালফেটৰ অভাৱ হয়, তেন্তে প্ৰতি হেক্টৰত 25 কেজি জিংক ছালফেট শস্যত যোগ কৰিব লাগে। ছাৰ, আমি কুঁহিয়াৰৰ প্ৰকাৰ কেনেকৈ বাছি লওঁ আৰু আমি কেনেকৈ পুষ্টিৰ ব্যৱস্থাপনা কৰোঁ? কুঁহিয়াৰৰ বাবে আমি 4 প্ৰকাৰৰ কুঁহিয়াৰ ল'ব লাগিব। 2টা নতুন প্ৰকাৰ আৰু 2টা পুৰণি প্ৰকাৰ। নতুন ধৰণৰ COLK 14201 গধুৰ মাটিত হ'ব লাগে, য'ত অধিক শ্ৰম আৰু ৰিডিঙত অধিক ব্যয় হয়। যদি আমি দ্ৰুতগতিত কুঁহিয়াৰ খেতি কৰিব বিচাৰোঁ, তেন্তে আমি এই ধৰণৰ গ্ৰহণ কৰাটো উচিত। এই প্ৰকাৰটোৰ উচ্চতা কম, কিন্তু প্ৰতি কুঁহিয়াৰত অধিক ওজন উৎপাদন কৰে। যদি মাটি পাতল হয়, তেন্তে আমি নতুন প্ৰকাৰ 15023 এইটো কোমল প্ৰকাৰ আৰু বন্যপ্ৰাণীৰ বাবে ই অধিক ক্ষতিকাৰক। যদি আমি 2টা পুৰণি প্ৰকাৰ লওঁ, তেন্তে 98014 ল'ব লাগে, যি ঠাইত পানীৰ অভাৱ হয় কিন্তু 3 ফুটতকৈ কম দূৰত্বত নহয়, কাৰণ কুঁহিয়াৰ পাতল। আনটো প্ৰকাৰ 0118 আমি পানীৰ অভাৱ হোৱা অঞ্চলত ৰোপণ কৰা উচিত। আমি ইয়াক বেছিকৈ মাটিৰে ঢাকিব নালাগে। আমি 15 জুনলৈ খালটো খোলা ৰাখিব লাগে। কৃষকে যদি কয় যে তেওঁলোকৰ বীজ নাই, তেন্তে তেওঁলোকে 238 প্ৰকাৰ ল'বলৈ বাধ্য হয়। আমি গোটেই ৰাতি পানীত তিয়াই TPMৰ দ্বাৰা শোধন কৰা উচিত। আমি মাটিৰ চিকিৎসাও ট্ৰাইকোড্ৰমাৰ দ্বাৰা কৰা উচিত। আমি কৃষকক যি পানী দিওঁ সেয়া পৰিহাৰ কৰা উচিত। এখন পথাৰৰ পৰা আন এখন পথাৰলৈ অহা পানীয়ে ৰঙা পচি যোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। পুষ্টি ব্যৱস্থাত মই ক'ব পাৰোঁ যে 100 কিলোগ্ৰাম ইউৰিয়া, 75 কিলোগ্ৰাম বাইকাৰ্বনেট, 40 কিলোগ্ৰাম MOP, 10 কিলোগ্ৰাম ফৰাছ ছালফেট, 10 কিলোগ্ৰাম ছালফাৰ আৰু 5 কিলোগ্ৰাম জিংক ছালফেট ব্যৱহাৰ কৰিব লাগে।
আজি কলম আৰু কাগজ লৈ বহিব লাগিব। বিশেষজ্ঞসকলে কি কৈছে সেইটো লিখিব লাগিব। আৰু যদি আপুনি ইয়াক লিখিব পৰা নাই আৰু আপুনি ইউটিউবৰ জৰিয়তে অনুষ্ঠান চাই আছে, তেন্তে আপুনি ইয়াক যিমান পাৰে সিমান কৃষকৰ সৈতে শ্বেয়াৰ কৰিব লাগিব, কাৰণ কথাটো আপোনাৰ লাভৰ বাবে। কিন্তু মই কৈছিলোঁ, যেতিয়া মই বিৰতিৰ বাবে যাওঁ তেতিয়া মোক হাত চাপৰিৰ প্ৰয়োজন হয়। আমি ইয়াত অলপ বিৰতিৰ বাবে ৰৈ আছোঁ। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। দুটা অধিৱেশনত সুন্দৰ কথা পাতিছোঁ। আমি তৃতীয় অধিৱেশন আৰম্ভ কৰিম আৰু কওঁ বুটমাহ আৰু মচুৰ দাইলৰ কথা হ'ব। আপোনাৰ বিষয়ে হ'ব জানেনে? এই নতুন অধিৱেশনত মোৰ লগত নতুন অতিথিসকলে যোগদান কৰিছে। চিনাকি কৰাই দিওঁ, ডক্টৰ ৰাঘৱেন্দ্ৰ সিং মোৰ লগত যোগ দিছে। তেওঁ ভাৰতীয় কৃষি সংস্থা মুদীপুৰৰ মিৰাটৰ কৃষি আৰু কৃষি প্ৰশাসনৰ মুৰব্বী। স্বাগতম। ডক্টৰ প্ৰকাশ চন্দ্ৰ ঘোষাৰে মোৰ লগত যোগ দিছে। তেওঁ এজন বিজ্ঞানী, IIFSR মুদীপুৰৰ মিৰাট। স্বাগতম। আৰু ডক্টৰ PC জাট মোৰ লগত যোগ দিছে। তেওঁ IIFSRৰ TTA মুখ্য বিজ্ঞানী। স্বাগতম। মই আপোনাৰ পৰা আৰম্ভ কৰোঁ ডক্টৰ ৰাঘৱেন্দ্ৰ ছাৰ। বুট মাহৰ শস্য আৰু অধিক উৎপাদন কেনেকৈ এটা চমৎকাৰ হ'ব পাৰে? বুট মাহৰ শস্যক মাহজাতীয় শস্যৰ ৰজা বুলি কোৱা হয়। ইয়াক মৰুভূমি অঞ্চলত বেছিকৈ পোৱা যায়। গতিকে যদি আপুনি অধিক উৎপাদন আৰু অধিক লাভ পাব বিচাৰে, তেন্তে আমি বুট মাহৰ বাবে উপযুক্ত জলসিঞ্চন কৰিব লাগিব। আমি সঠিক শস্য ব্যৱস্থাপনা কৰিব লাগিব। যদি আমি জলসিঞ্চনৰ কথা কওঁ, যিহেতু ই মাহজাতীয় শস্য, মাহজাতীয় শস্যত শিপাৰ বেক্টেৰিয়াই নাইট্ৰজেন উৎপন্ন কৰে। ইয়াৰ বাবে অতিৰিক্ত নাইট্ৰজেনৰ প্ৰয়োজন নহয়। আমি ষ্টাৰ্টাৰ নাইট্ৰজেন দিওঁ প্ৰতি হেক্টৰত 20 কিলোগ্ৰাম। গতিকে যদি আপুনি জলসিঞ্চন বৃদ্ধি বা হ্ৰাস কৰে, তেন্তে শস্যৰ উৎপাদন, ইয়াৰ যিবিলাক মাহজাতীয় শস্যৰ ভিতৰত পৰে, সেয়া শস্যৰ উৎপাদন কম হ'ব। সেইবাবে আমি জলসিঞ্চনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগিব। কিন্তু আৰু এটা কথা কওঁ, এনে নহয় যে যদি মৰুভূমিৰ বাবে বুট মাহৰ শস্যৰ পৰামৰ্শ দিয়া হয়, তেন্তে আমি মৰুভূমি অঞ্চলত কৰিব নোৱাৰোঁ। কিয়? কাৰণ যদি আপুনি অধিক উৎপাদন পাব বিচাৰে, তেন্তে আমি এই শস্যত অন্ততঃ 2টাকৈ জলসিঞ্চন কৰিব লাগিব। কিন্তু ইয়াৰ প্ৰতিও আমি বিশেষ গুৰুত্ব দিব লাগিব। জলসিঞ্চন কৰাৰ সময়ত নিশ্চিত হ'ব লাগিব যে যেতিয়া বুট মাহৰ ডাল গঠন হ'বলৈ ওলাইছে, তেতিয়া আপুনি প্ৰথম জলসিঞ্চন কৰে। ফুল ফুলাৰ সময়ত কৰিব নালাগে। যদি দ্বিতীয়টো জলসিঞ্চন কৰিব পাৰি, তেন্তে বুট মাহৰ ডাল গঠন হ'বলৈ ওলোৱাৰ সময়ত কৰিব লাগিব। দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথাটো হ'ল জলসিঞ্চনৰ ব্যৱস্থা বৰ গভীৰ নহয়। যেনেকৈ আমি ঘেঁহু, ধানৰ খেতি, কুঁহিয়াৰত কৰোঁ, বৰ গভীৰ জলসিঞ্চন দিয়াৰ প্ৰয়োজন নাই। মাত্ৰ 3 পৰা 4 চেণ্টিমিটাৰ জলসিঞ্চন দিব পাৰি। ঠিক আছে, মাহজাতীয় শস্যৰ উপকাৰিতা বুজি লোৱা হওক। ডক্টৰ প্ৰকাশ ঘনচাল ছাৰ, আমি কেনেকৈ মাহজাতীয় শস্যৰ খেতিৰ উৎপাদন বঢ়াব পাৰোঁ? কাৰণ বহুতো কৃষক আছে, তেওঁলোকে এই প্ৰশ্নৰ উত্তৰ ভালদৰে জানিব বিচাৰিছে। দেশত প্ৰায় 3 টন মাহজাতীয় শস্য খেতিৰ প্ৰয়োজন, আৰু এতিয়া আমি প্ৰায় 20 লাখ টন কম উৎপাদন কৰি আছোঁ। এই ক্ষেত্ৰত ৰবিৰ ঋতু খালী হৈ থকা সেই অঞ্চলবোৰ আমি চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়। আৰু যদি আমি সেই অঞ্চলবোৰৰ কথা কওঁ, যদি আমি সমগ্ৰ ভাৰতবৰ্ষৰ কথা কওঁ, যদি আমি সমগ্ৰ উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যাৰ কথা কওঁ, বা যদি আমি পশ্চিমবংগৰ কথা কওঁ, য'ত নিম্নভূমি অঞ্চলত শস্যৰ খেতি কৰা হয়, য'ত বাৰিষাৰ সময়ত যথেষ্ট পানী থাকে আৰু সেই অঞ্চলবোৰত ৰবিৰ বতৰত খালী হৈ থাকে, তেন্তে আমি সেই অঞ্চলত মাহজাতীয় শস্য সহজেই খেতি কৰিব পাৰোঁ।
কাৰণ ইয়াৰ বাবে বহুত পানীৰ প্ৰয়োজন নহয়। মাটিত নিৰাপদ পানীৰেহে আমি মচুৰ দাইল খেতি কৰিব পাৰোঁ। যদি কৃষকে জলসিঞ্চনৰ ব্যৱস্থাৰ যত্ন লয় তেন্তে পানীৰ অভাৱ নহ'ব। ইয়াৰ বাহিৰেও যদি আমি মধ্য ভাৰত বা বুন্দেলখণ্ডৰ কথা কওঁ তেন্তে ইয়াৰ বহুত সম্ভাৱনা আছে। আৰু যদি আমি উত্তৰ ভাৰতৰ কথা কওঁ, য'ত আমি পশ্চিম উত্তৰ প্ৰদেশৰ কথা কওঁ, তেন্তে ইয়াৰ কৃষকসকলে অক্টোবৰ আৰু নৱেম্বৰ মাহত খাদ পদ্ধতিৰে কুঁহিয়াৰ খেতি কৰে আৰু আমি ইয়াক পচন সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। দৰ্শকে মোৰ লগত যোগ দিছে সন্দীপ ডাঙৰীয়া। সন্দীপ ডাঙৰীয়া, কৃষি চৌপাললৈ স্বাগতম। আপোনাৰ প্ৰশ্ন কি? মোৰ প্ৰশ্নটো হ'ল, মচুৰ শস্যত বিভিন্ন ধৰণৰ কীট পতংগ আৰু ৰোগ আছে। ৰোগৰ ওপৰত নিয়ন্ত্ৰণৰ বিষয়ে ক'ব পাৰিবনে? হয় সন্দীপজী, আমি যদি মচুৰ শস্যৰ কথা কওঁ তেন্তে ইয়াৰ মূল দুটা ৰোগ। এটা হ'ল ৰাষ্ট আৰু আনটো হ'ল উইল্ট। উত্তৰ ভাৰতত হিমালয়ত ৰাষ্ট বেছিকৈ দেখা যায় আৰু মধ্য ভাৰতত উইল্ট বেছিকৈ দেখা যায়। আৰু উত্তৰ ভাৰতৰ তুলনাত মধ্য ভাৰতত উইল্ট বেছি দেখা যায়। উইল্ট এবিধ কীট আৰু ই মাটিৰ পৰা বিয়পে। এই ৰোগ নিয়ন্ত্ৰণৰ বাবে আমি ট্ৰাইকোডাৰ্ম ব্যৱহাৰ কৰিব পাৰোঁ। আৰু শস্য প্ৰস্তুতৰ বাবে 3 পৰা 4 কুইণ্টল গৰুৰ গোবৰ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এইটো যিহেতু মাটিৰ পৰা বিয়পা ৰোগ, গতিকে মাটিখিনি শোধনত কৃষকসকলে বেছি গুৰুত্ব প্ৰদান কৰিব লাগে। বিশেষকৈ বীজ শোধনৰ ক্ষেত্ৰতো তেওঁলোকে এক পদক্ষেপ গ্ৰহণ কৰিব পাৰে, যাৰ বাবে কৃষকে ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰিব পাৰে, যিটো প্ৰতি কিলোগ্ৰাম বীজত প্ৰায় 5 পৰা 10 গ্ৰাম ব্যৱহাৰ কৰিব লাগে। অন্যথা কৃষকে ভিটাভেক্স ব্যৱহাৰ কৰিব পাৰে। এতিয়া ৰিতুৱাৰ কথা কওঁ। ৰিতুৱাও সংক্ৰমক ৰোগ যদিও বতাহৰ মাজেৰে বিয়পে। আপুনি দেখিব যে যেতিয়া ফল বাঢ়িছে বা ফলৰ খেতি কৰা হৈছে তেতিয়া এই ৰোগ অতি সাধাৰণ। ইয়াৰ হালধীয়া ৰঙৰ গুৰি থাকে। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ মানকোবেজ ব্যৱহাৰ কৰিব পাৰে, যিটো প্ৰতি লিটাৰত প্ৰায় 2.5 মিলিলিটাৰ ব্যৱহাৰ কৰিব লাগে। ইয়াক ব্যৱহাৰ কৰি পানী স্প্ৰে কৰিব লাগে। গতিকে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। যদি আমি পোক পৰুৱাৰ কথা কওঁ তেন্তে যদি আমি থালানৰ কথা কওঁ বা মচুৰৰ কথা কওঁ, তেতিয়া ই মূলতঃ ফলিছাদক হিচাপে কাম কৰে। আৰু তাৰ বাহিৰে আন এটা ৰোগ আছে যাক কাটৱাম বুলি কোৱা হয়। ৰাতি কাটৱাম সক্ৰিয় হৈ থাকে। দিনত শস্যৰ কোনো ক্ষতি নকৰে যদিও ৰাতি মাটিৰ পৰা শস্য কাটি পেলায়। সেইটো নিয়ন্ত্ৰণ কৰিবলৈ আপুনি প্ৰকাশ পাৰপাঞ্চ ব্যৱহাৰ কৰিব পাৰে। তাৰ লগতে প্ৰতি লিটাৰত 2 মিলিলিটাৰ ক্ল'ৰ'পাইৰিফছ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাহিৰেও আন এটা ৰোগ আছে যাৰ নাম বুভেৰিয়া। ইয়াৰে প্ৰতি লিটাৰত 2.5 মিলিলিটাৰ মাটিত মিহলাই দিব পাৰে। এইদৰে নিয়ন্ত্ৰণ কৰিব পাৰি এই ৰোগো। যদি আমি ফালিছেডকৰ কথা কওঁ তেন্তে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আপুনি প্ৰতি লিটাৰ পানীত 2.5 মিলিলিটাৰ মিহলাই ক্ল'ৰ'পাইৰিফছ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাহিৰেও আন এটা ৰোগ আছে যাক ইমিডা ক্ল'ৰপিড বুলি কোৱা হয়। প্ৰতি 10 লিটাৰ পানীত 3 পৰা 4 মিলিলিটাৰ মিহলাই স্প্ৰে কৰিব পাৰে। এনেদৰে আমি আমাৰ খেতি পথাৰখনক বিভিন্ন ৰোগৰ পৰা বচাব পাৰোঁ আৰু শস্যৰ খেতি ভাল কৰিব পাৰোঁ। ঠিক আছে, এতিয়া কথা পাতোঁ সৰিয়হৰ। ডক্টৰ পিচি জাত, আমি যেতিয়া সৰিয়হৰ কথা কওঁ তেতিয়া প্ৰথমে মনলৈ আহে যে শস্যটো ভাল হ'ব লাগে, খুব ভাল শস্য হ'ব লাগে। আমি শস্যৰ কাৰণে কি যত্ন ল'ব লাগে? সৰিয়হত 4টাৰ পৰা 5টা বস্তু থাকে। প্ৰথমে ভাল জাত এটা বাছি ল'ব লাগে। যি কৃষকে ইয়াক খেতি কৰি আছে তেওঁ এটা ভাল জাত বাছি ল'ব লাগে। জাতত 725, 749, 1424 আৰু আন 32টা জাত আছে। এইবোৰ ক'লা জাত, হালধীয়া জাতত YSH 401, YSH A0502 আৰু পিতাম্বৰী। এনে এটা জাত বাছি ল'লে আপোনাক বহুত ভাল শস্য দিব। দ্বিতীয় কথাটো হ'ল সময়ৰ সময়সীমা কিমান। 25 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰৰ ভিতৰত যদি কৃষকে ইয়াক খেতি কৰি আছে তেন্তে তেওঁৰ শস্য মৃত্যুমুখত পৰিব। তৃতীয়টো হ'ল জলসিঞ্চন ব্যৱস্থা। চতুৰ্থটো হ'ল জলসিঞ্চন ব্যৱস্থা। গতিকে কৃষকৰ হাতত পানী থাকিলে 2টাৰ পৰা 3টা জলসিঞ্চনত অতি ভালদৰে যত্ন ল'ব পাৰে। আৰু কৃষকৰ যদি এটা পানী যোগান থাকে তেন্তে এটা পানী যোগানত ভালদৰে যত্ন ল'ব পাৰে।
চতুৰ্থ কথাটো হ'ল জলসিঞ্চন ব্যৱস্থা সঠিক সময়ত নিয়ন্ত্ৰণ কৰিব লাগিব। গতিকে এইবোৰ 4-5টা কথা খেতিয়কসকলে যত্ন ল'লে তেওঁলোকে ভালদৰে ভাল ফল পাব পাৰে। ঠিক আছে ছাৰ, মোৰ প্ৰশ্ন দৰ্শকৰ মাজত বহি থকা ৰবীন্দ্ৰলৈ। ৰবীন্দ্ৰ ডাঙৰীয়া, স্বাগতম। আপোনাৰ প্ৰশ্ন সোধক। নমস্কাৰ ছাৰ। নমস্কাৰ বিনোদ। আপোনাৰ বাবে মোৰ এটা প্ৰশ্ন আছে। অধিক সাৰ ল'বলৈ কেনেধৰণৰ পানী ব্যৱহাৰ কৰিব লাগে? ৰবীন্দ্ৰ, খেতিয়কৰ পানী পোৱাৰ লগে লগে সময়ৰ আগতে পানী দিয়ে যাতে সৰিয়হ ফাটি নাযায় আৰু এজোপা সৰিয়হ গছ বাঢ়ে। গতিকে যে গছজোপাৰ ডালবোৰক শাখা প্ৰকাশা কৰিব নোৱাৰি। গতিকে সৰিয়হৰ প্ৰথম পানী 40-ৰ পৰা 45 দিনত দিব লাগে। যেতিয়া সৰিয়হত ডালবোৰ গজিবলৈ আৰম্ভ কৰিব সেই সময়ত যদি পানী দিয়া হয় তেতিয়া ডালবোৰ বেছিকৈ গজিব আৰু ডালৰ সমান বিতৰণ হ'ব, যাৰ বাবে এটা মাত্ৰ গছ ঘন হ'ব। গতিকে ইয়াত এটা কথা আছে যে অধিক গছ গছনি থাকিলে কোনো লাভ নাই। গছজোপাৰ অধিক বৃদ্ধি হোৱাটো অতি প্ৰয়োজনীয় আৰু যাৰ বাবে আৰু ফল আহিব। যদি অধিক ফল আহে তেন্তে আপুনি অধিক বৃদ্ধি পাব। যদি প্ৰথমে পানী 40-ৰ পৰা 45 দিনত দিয়া হয়, যদি আপুনি জলসিঞ্চন এলেকাত দ্বিতীয় পানী দি আছে তেন্তে 60-ৰ পৰা 65 দিন যেতিয়া ফলবোৰ বাঢ়িবলৈ আৰম্ভ কৰে। আৰু যিসকল খেতিয়কৰ তৃতীয় পানী আছে তেওঁলোকে 80-ৰ পৰা 90 দিনত দিব, যেতিয়া ফলবোৰ বীজ গজিবলৈ আৰম্ভ কৰে। গতিকে 3টা পানী সৰিয়হত যথেষ্ট। সমিতিৰ আলোচনাত অংশগ্ৰহণ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। গতিকে তেতিয়া আপোনালোকৰ এটা কাম, অলপ হাত চাপৰি, অলপ বেছিকৈ আৰু অলপ বেছিকৈ। সৰু বিৰতি লৈছোঁ, অপেক্ষা কৰি থাকক। পৰৱৰ্তী অধিৱেশনত বহু কথা আলোচনা হ'ব। আপুনি কৃষি চপাল চাই আছে, মই জানো আপোনালোক চাই থাকিব। এটা সৰু বিৰতি। किसान भाइयों गांठ बांध लो, गांठ बांध लो। बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो। मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ। जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो। इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। বিৰতিৰ পিছত স্বাগতম। আপুনি আজি মিৰাটৰ পৰা কৃষি চপাল চাই আছে আৰু আমি অলপ কথা পাতিছোঁ যিটো আপুনি দেখিছে, বুজি পাইছে, কিন্তু এতিয়াও বহু কথা ক'বলগীয়া আছে আৰু এই অধিৱেশনত আমি সেই সকলোবোৰ কথা সাৰাংশ দিবলৈ চেষ্টা কৰিম। আৰু মোৰ এই প্ৰচেষ্টাত কোনে যোগ দিছে চিনাকি কৰাই দিওঁ। মোৰ লগত যোগ দিছে IIFS আৰু মুখ্য বিজ্ঞানী ডক্টৰ পুনম কাশ্যপ। ডক্টৰ পুনমক স্বাগতম জনাইছোঁ। আলোচনাত মোৰ সৈতে যোগ দি আছে IIFS আৰু মুখ্য বিজ্ঞানী ডক্টৰ চন্দ্ৰ ভানু। ডক্টৰ চন্দ্ৰ ভানুক স্বাগতম জনাইছোঁ। আৰু মোৰ লগত আলোচনাত যোগ কৰিছে IIFS আৰু জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ মহম্মদ শামীম। স্বাগতম। আৰু আলোচনা আৰম্ভ কৰোঁ। আহক অলপ আলুৰ বিষয়ে বুজি লওঁ আৰু উৎপাদন আৰু কৃষিৰ ক্ষেত্ৰত আলুক আমি কেনেকৈ ভালদৰে বুজিব পাৰিম ডক্টৰ পুনমে আমাক বুজাই দিব। ডক্টৰ পুনম, আলু খেতি এটা ডাঙৰ খেল, এটা ডাঙৰ ব্যৱস্থা। এই ব্যৱস্থাটো আমাক বুজাই দিব। আলুক কিমান পানী দিব লাগে আৰু কিমান ব্যৱধানত দিব লাগে? ই আমাৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু লগতে আমাৰ মাটিৰ ওপৰতো নিৰ্ভৰ কৰে। যদি আমাৰ উষ্ণতা কম হয় তেন্তে 6 পৰা 8 দিনৰ ভিতৰত আলুক পানী দিব লাগিব। কিন্তু যদি আমাৰ উষ্ণতা বাঢ়ে তেন্তে 6 পৰা 7 দিনৰ ভিতৰত একে পানী দিব লাগিব। সদায় মনত ৰাখিব যে আমি যেতিয়া ফাৰো পদ্ধতিৰে আলু সিঁচিম তেতিয়া তাৰ আধাহে সিঁচিব লাগে। গোটেই পাত্ৰটো ভৰাই দিবলৈ চেষ্টা নকৰিব। এনে কৰিলে আমাৰ আলুবোৰ অতি সোনকালে পচি যাব। আমি আলুত ড্ৰিপাৰ স্প্ৰিংকলাৰ ব্যৱহাৰ পোষকতাও কৰোঁ, কাৰণ দেখা গৈছে যে য'তেই আলুক ড্ৰিপাৰ স্প্ৰিংকলাৰৰ পৰা লোৱা হয়
তাৰ উৎপাদনশীলতা আৰু গুণগত মান নিশ্চিতভাৱে আমাৰ সাধাৰণ স্প্ৰিংকলাৰতকৈ বহুত বেছি। হয়, গতিকে মোৰ প্ৰশ্নৰ পিছত দৰ্শকৰ পৰা আনন্দই আমাৰ লগত যোগদান কৰিছে। আনন্দ ডাঙৰীয়া, আপোনাৰ প্ৰশ্ন সুধিব। কৃষি চপৰত স্বাগতম। নমস্কাৰ, মোৰ প্ৰশ্ন হৈছে শ্ৰীমতী পুনমলৈ। ৰঙীন জাতৰ আলুৰ গুৰুত্বসমূহ কি কি? যদি আমি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাওঁ, তেন্তে এই ৰঙীন জাতবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ৰঙীন আলুত এন্থোচাইনিন আৰু কেৰটিন নামৰ ৰঞ্জক পদাৰ্থ থাকে, যাৰ ফলত আমাৰ স্বাস্থ্য ভাল হয়। কেৰটিনে আমাৰ চকুৰ উজ্জ্বলতা বৃদ্ধি কৰে। এন্থোচাইনিন পিগমেণ্টে আমাক কেঞ্চাৰ আৰু হৃদৰোগৰ দৰে ৰোগৰ পৰাও ৰক্ষা কৰে। এতিয়া বজাৰৰ কথা কওঁ। বজাৰত ৰঙীন আলুৰ চাহিদা বেছি। আন্তঃৰাষ্ট্ৰীয় বজাৰতো ৰঙীন আলুৰ চাহিদা বেছি। সাধাৰণ আলুৰ তুলনাত ইয়াৰ বজাৰ অংশীদাৰিত্বও অতি বেছি। গতিকে কৃষকসকলে ইচ্ছা কৰিলে ৰঙীন আলুত বিনিয়োগ কৰিব পাৰে। আৰু মই এইটোও ক'ব বিচাৰোঁ যে বিভিন্ন ধৰণৰ শস্যত খেতি কৰা এই ৰঙীন আলুৰ পৰাও কৃষকসকলেও বহুত টকা উপাৰ্জন কৰিব পাৰে আৰু তেওঁলোকৰ জীৱনৰ মানদণ্ডও উন্নত কৰিব পাৰে। হাত চাপৰি দিছে আপোনাৰ কাৰণে। ডক্টৰ চন্দ্ৰভানু, ৰবি শস্য আৰু ঘেঁহুৰ কথা কওঁতে আমাৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ল কীট পতংগ থাকিব নালাগে, শস্যৰ কোনো ক্ষতি হ'ব নালাগে। ছাৰ, আমি এইটো কেনেকৈ মেনেজ কৰিবলৈ শিকিম? আপুনি অলপ বুজাই দিয়কচোন আমাক। সকলো কৃষক বন্ধুকে নমস্কাৰ। আপুনি বহুত ভাল প্ৰশ্ন এটা সুধিছে। এই অঞ্চলত বেছিকৈ দেখা পোৱা হালধীয়া বা বাদামী ৰাবি হওক বা মধ্য ভাৰতৰ ব্ৰাউন ৰাবি বেছিকৈ দেখা যায়। সময়ে সময়ে পৰীক্ষা কৰি থাকিব। আৰু ৰবি দেখাৰ লগে লগে 2-3টা ঔষধ থাকে। মেংক'জেব আছে, যিটো প্ৰতি লিটাৰ পানীত 2.5 গ্ৰাম, বা আছে কাৱকনাচি, যিটো প্ৰতি লিটাৰ পানীত 1.25 মিলিলিটাৰ মিহলাই এবাৰ বা দুবাৰ লগালে তেতিয়া খেতিয়কে ৰবিখন খুব ভালকৈ পৰিচালনা কৰিব পাৰিব। কীট পতংগ নিয়ন্ত্ৰণৰ কথা আহিলে ঘেঁহুত বিশেষ কীট পতংগ নাথাকে। এনে অঞ্চলত যিহেতু আমাৰ কৃষকসকলে ইউৰিয়া বৃহৎ পৰিমাণে ব্যৱহাৰ কৰে, সেয়েহে তেওঁলোকে ইউৰিয়া সীমিত পৰিমাণত ব্যৱহাৰ কৰিব লাগে। অত্যধিক ব্যৱহাৰৰ পৰা বিৰত থাকক। তেতিয়া এফিড বা চেপা স্বয়ংক্ৰিয়ভাৱে কমি যাব। যদি ৰাবি ফুলিবলৈ আৰম্ভ কৰে, তেন্তে খেতিয়কে 2-3টা কীটনাশক ব্যৱহাৰ কৰিব লাগে। ইমিডাক্ল'প্ৰিড আছে, যিটো প্ৰতি টেংকিত 5 মিলিলিটাৰ। থায়মেথাক্সাম আছে, যিটো 3 গ্ৰাম প্ৰতি 15 লিটাৰ টেংকিত দিব লাগে। স্প্ৰে কৰাৰ সময়ত যদি আপুনি যিকোনো শস্যৰ বাবে কীটনাশক ব্যৱহাৰ কৰি আছে, তেন্তে কুঁহিয়াৰৰ গোবৰ ব্যৱহাৰ কৰিব লাগে। লগতে 800 পৰা 1000 লিটাৰ গোবৰ ব্যৱহাৰ কৰিব লাগে। বহু সময়ত আমাৰ কৃষকে সীমিত পৰিমাণত স্প্ৰে কৰে আৰু আকাংক্ষিত নিয়ন্ত্ৰণ নাপায়। গতিকে সঠিক পৰিমাণৰ গোবৰ ব্যৱহাৰ কৰাটো নিশ্চিত কৰক। সোহনপাল ডাঙৰীয়া দৰ্শকৰ পৰা আমাৰ লগত যোগদান কৰিছে। সোহনপাল ডাঙৰীয়া, কৃষি চপৰলৈ স্বাগতম। আপোনাৰ প্ৰশ্ন সোধক। মোৰ এটা প্ৰশ্ন আছে। সৰিয়হত থকা ৰোগৰ বিষয়ে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। উত্তৰ ভাৰতত প্ৰধানকৈ সৰিয়হৰ 2টা ৰোগ আছে। এটা বগা ভেঁকুৰ আৰু আনটো হৈছে অল্টাৰনেৰিয়া ব্লাইট। অল্টাৰনেৰিয়া ব্লাইট কম আৰু বগা ভেঁকুৰৰ তুলনাত অধিক ক্ষতিকাৰক। সৰিয়হৰ ক্ষেত্ৰত চেপা বা মাহুৰ প্ৰাদুৰ্ভাৱ বেছি, যাক এফিড বুলিও কোৱা হয়। বগা ভেঁকুৰৰ বাবে মেটালেক্সাইল আৰু মেনকাজেবৰ সংমিশ্ৰণ থাকে, যিটো প্ৰতি লিটাৰ পানীত 3 গ্ৰাম দিব লাগে। এবাৰ বা দুবাৰ স্প্ৰে কৰিলে সম্পূৰ্ণ নিয়ন্ত্ৰণ পোৱা যায়। সৰিয়হৰ ক্ষেত্ৰত চেপাৰ বাবে ইমডাক্ল'পিডৰ সংমিশ্ৰণ আছে, যিটো 17.8% আৰু প্ৰতি 15 লিটাৰ টেংকত 5 মিলিলিটাৰ দিব লাগে। থায়মেথাক্সামো আছে, যিটো প্ৰতি 15 লিটাৰ টেংকত 3-4 গ্ৰাম দিব লাগে। এবাৰ বা দুবাৰ স্প্ৰে কৰিলে এফিডৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ পোৱা যায়। গতিকে কৃষকসকলে যদি 35 বছৰ ধৰি সৰিয়হৰ খেতি কৰে, তেন্তে অতি সাৱধান হোৱা উচিত। সংক্ৰমণৰ সম্ভাৱনা আছে। দিয়া পৰামৰ্শ অনুসৰি আপুনি এই সাৱধানতাসমূহ মানি চলিব পাৰে। ডক্টৰ শাৰ্মিম, বতৰ সন্দৰ্ভত আমাৰ কৃষকসকলক
কেনেধৰণৰ পৰামৰ্শ দিব বিচাৰে? বতৰৰ বিষয়ে বুজি পোৱাটো অকণমান কঠিন হয়, আপুনি কেনেকৈ ক'ব পাৰিব এইটো? বতৰ বুজিবলৈ অলপ টান, কিন্তু কঠিন কামটো আপুনি কৰিব। জলবায়ু পৰিৱৰ্তনৰ কাৰণে বতৰৰ বিষয়ে তথ্য গুৰুত্বপূৰ্ণ হৈ পৰে। জলবায়ু পৰিৱৰ্তনৰ বাবে বতৰৰ গুৰুত্ব অতি গুৰুত্বপূৰ্ণ। যদি আমি ৰবি শস্যৰ কথা কওঁ, তেন্তে ঘেঁহুৰ ক্ষেত্ৰত টাৰ্মিনেল হিট ষ্ট্ৰেছৰ কথা কওঁ। পৰিৱেশত টাৰ্মিনেল হিট ষ্ট্ৰেছ যদি দিনটোৰ উষ্ণতা 30 ডিগ্ৰী চেলছিয়াছ, ৰাতিৰ উষ্ণতা 25 পৰা 26 ডিগ্ৰী চেলছিয়াছতকৈ বেছি হয়, তেন্তে আমি এই পৰিস্থিতিক টাৰ্মিনেল হিট ষ্ট্ৰেছ বুলি কওঁ। শস্যৰ ওপৰত টাৰ্মিনেল তাপৰ চাপৰ প্ৰভাৱ ইয়াৰ সময়সীমা, উষ্ণতা আৰু শস্যৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। যদি শস্যৰ অৱস্থা শস্য ভৰোৱা পৰ্যায়ৰ দৰে হয়, শস্য ভৰোৱাৰ অৱস্থাত বা শস্য ৰন্ধা অৱস্থাত যদি ৰাতিৰ উষ্ণতা 25 পৰা 26 ডিগ্ৰী চেলছিয়াছতকৈ অধিক হয়, তেন্তে এই অৱস্থাত উৎপাদনত টাৰ্মিনেল হিট চাপৰ প্ৰভাৱ 18 পৰা 20% হ্ৰাস কৰিব পাৰি। তাপ সংবেদনশীলতা সূচাংক কমি যায় আৰু ইয়াৰ কাৰণে এই দ্ৰব্যবোৰ দীৰ্ঘ সময়ৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি। এতিয়া এই সমস্যাৰ সমাধানৰ কথা কওঁ। এই সমস্যা সমাধানৰ কাৰণে দীঘলীয়া সময়ৰ কাৰণে ঘেঁহু খেতি কৰাটো জৰুৰী। যদি আমি দীৰ্ঘ সময়ৰ কাৰণে ঘেঁহু খেতি কৰিব নোৱাৰোঁ, তেন্তে আমি কম সময়ৰ বাবে সলনি হ'ব লাগিব। যেনে DBW17, DBW222, HD366, PBW621, PBW677 আদি। এই সমাধানসমূহ গ্ৰীষ্মকালত ব্যৱহাৰ কৰিব পাৰি। যদি শেষ পৰ্যায়ত শস্যৰ উষ্ণতা বৃদ্ধি পায়, তেন্তে আশা কৰিছোঁ এই কথাবিলাক নিশ্চয় বুজি পাইছে আৰু আপোনালোকক যথেষ্ট উপকৃত কৰিব। ঠিক আছে, সঞ্জয় আমাৰ লগত যোগ দিছে। সঞ্জয় ডাঙৰীয়া, আপোনাক স্বাগতম। এতিয়া আপোনাৰ প্ৰশ্নটো আপুনি সুধিব পাৰে। নমস্কাৰ, মোৰ প্ৰশ্নটো হ'ল আলু, মটৰ, সৰিয়হৰ শস্য কেনেকৈ পচি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰি? প্ৰথম সমাধান হ'ল সময়মতে সাৰ প্ৰয়োগ কৰিব লাগিব। যেনে 20 অক্টোবৰৰ আগতে যদি আমি সৰিয়হৰ খেতিবোৰত আমি সাৰ দি দিওঁ, তেতিয়া পচি যোৱাৰ পৰা হাত সাৰিব পৰা যাব। যদি প্ৰথম শস্য দীৰ্ঘ সময়ৰ কাৰণে হয়, তেন্তে বহুত পলম হ'ব। এই অৱস্থাত আমি মালচিং কৰিব পাৰোঁ। পলমকৈ সিঁচা অৱস্থাত মালচিং কৰিলে শস্যৰ আৰ্দ্ৰতা আৰ্দ্ৰ হৈ থাকে আৰু শস্যৰ তাপ আৰ্দ্ৰ হৈ থাকে। আগতীয়াকৈ সিঁচা অৱস্থাত তেতিয়া ই শস্যৰ আৰ্দ্ৰতা বহুত কম কৰি ৰাখিব। ঠিক আছে ছাৰ। ডক্টৰ মহম্মদ আৰিফে আমাৰ লগত যোগ দিছে। তেখেতৰ মই পৰিচয় কৰাই দিওঁ। তেখেত এজন বিজ্ঞানী IISFR-ৰ। ছাৰ, এটা কথা, সেউজৰ মানদণ্ড কেনেকৈ বৃদ্ধি কৰিব পাৰি আৰু পশুপালন কিষাণৰ কাৰণে গুৰুত্বপূৰ্ণ নেকি? হয় ঘনশ্যামজী, আপুনি সঠিক প্ৰশ্ন সুধিছে। প্ৰথমে আপোনালোকক জনাব বিচাৰোঁ যে উচ্চমানৰ সেউজীয়া পশুখাদ্য উৎপাদনৰ বাবে পশুপালনে 3টা গুৰুত্বপূৰ্ণ বিষয় বিশেষ যত্ন লোৱা উচিত। প্ৰথম কথা, যেতিয়া আমি সেউজীয়া খাদ্যৰ কথা কওঁ, তেতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইয়াৰ প্ৰকাৰ। গতিকে কৃষকসকলে যি ধৰণৰ সেউজীয়া পশুখাদ্য সৰ্বাধিক উৎপাদন কৰে আৰু কি ধৰণৰ বীজ বাছি ল'ব লাগে সেই বিষয়ে জনা উচিত, কাৰণ বৰ্তমান ৰবিৰ বতৰ। গতিকে বৰচিমৰ কথা যদি কওঁ, বৰচিম, বুন্দেল বৰচিম 2, বৰদান, BL42 ইত্যাদিৰ চাহিদা যথেষ্ট বেছি। এইবোৰৰ বাবে কৃষকসকলে যিকোনো অনুদিত প্ৰতিষ্ঠান, কৃষি বিশ্ববিদ্যালয় বা কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ হ'ল শস্যৰ সঠিক চক্ৰ গ্ৰহণ কৰিলে কৃষকে সৰ্বাধিক পৰিমাণৰ সেউজীয়া পশুখাদ্য উৎপাদন কৰিব পাৰে। আমি যেতিয়া শস্য চক্ৰৰ কথা কওঁ, তেতিয়া কৃষকসকলক ক'ব বিচৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকে নিজৰ কৃষিভূমিত 5 পৰা 10% বাৰ্ষিক শস্য কৰিব লাগে। যেনে নেপিয়াৰ ঘাঁহ, খিল্লি ঘাঁহ ইত্যাদি ঘাঁহবোৰত তেওঁলোকে ইণ্টাৰগ্ৰেপিং কৰিব লাগে। যদি আমি খাৰিফৰ কথা কওঁ, তাৰ পিছত লবিয়াৰ কথা কওঁ, আৰু যদি আমি ৰবি বতৰৰ কথা কওঁ, তেন্তে বৰচিমৰ কথা কওঁ। তৃতীয়টো গুৰুত্বপূৰ্ণ কথা হ'ল তেওঁলোকৰ উপলব্ধতা অনুসৰি শস্য কাটিব লাগে। কিন্তু ডাক্তৰ, কেতিয়াবা দেখা যায় যে কেতিয়াবা বহুত সেউজীয়া পশুখাদ্য থাকে, কেতিয়াবা নাথাকে। গতিকে আমি মাজত সম্পৰ্ক বজাই ৰাখিব পাৰোঁনে? সম্পৰ্ক নাথাকিলে আমাৰ হাতত থাকিলে ব্যৱহাৰ কৰিব পাৰিমনে আমি? একেবাৰে। ইয়াৰ বাবে আমি সেউজীয়া পশুখাদ্য চপোৱাৰ প্ৰধানকৈ 2টা পদ্ধতি আছে। প্ৰথম পদ্ধতিত ঘাঁহ বনোৱা
আৰু দ্বিতীয় পদ্ধতিত সাইলেজ বনোৱা। ঘাঁহৰ অৰ্থ হ'ল যেতিয়া আমি কোনো শস্য কটাওঁ সম্পূৰ্ণ পকি যোৱাৰ আগতে আমি ইয়াক কাটি শুকুৱাই লওঁ আৰু 15 পৰা 20% পানীৰ পৰিমাণত আমি সাইলেজ বনাওঁ। মই কোৱা দ্বিতীয় পদ্ধতিটো হ'ল সাইলেজ। যেতিয়া সেউজীয়া খাদ্য অপকিত অৱস্থাত ৰখা হয় তেতিয়া তাত প্ৰাকৃতিকভাৱে কিছুমান বেক্টেৰিয়া গজি উঠে। ইয়াক লেক্টিক এচিড উৎপন্ন হয়, যাৰ ফলত শস্যৰ pH হ্ৰাস পায় আৰু সুৰক্ষিত সেউজীয়া পশুখাদ্যক সাইলেজ বোলা হয়। সাইলেজ বনাবলৈ কুঁহিয়াৰ আটাইতকৈ উপযোগী শস্য। ঠিক আছে, দৰ্শকৰ মাজৰ পৰা আমাৰ লগত যোগ দিছে এজন কৃষক সঞ্জয় ডাঙৰীয়া। সঞ্জয় ডাঙৰীয়া, আপোনাৰ প্ৰশ্ন ডাক্তৰ সোধক। আমাৰ দেশত মূল শস্য হৈছে কুঁহিয়াৰ, কিন্তু তাৰ লগতে আমাৰ পশুপালনৰ প্ৰতিও কিছু আগ্ৰহ আছে। পশুপালনত আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল আমি বছৰটো ধৰি সেউজীয়া পশুখাদ্য নাপাওঁ। গতিকে কোনটো শস্যই আমাক বছৰটো সেউজীয়া পশুখাদ্য দিয়াটো নিশ্চিত কৰে? হয়, কৃষকসকলে গোটেই বছৰটো সেউজীয়া পশুখাদ্য পাবলৈ হ'লে কৃষকসকলে এটা সফল বৈজ্ঞানিক শস্য চক্ৰ গ্ৰহণ কৰাটো প্ৰয়োজনীয়, যাৰ অধীনত বিভিন্ন শস্যৰ বাছনি এনেকুৱা যে আমি এটা শস্যৰ পৰা সেউজীয়া পশুখাদ্য পোৱা বন্ধ কৰাৰ লগে লগে আনটো শস্যৰ পৰা সেউজীয়া পশুখাদ্য উপলব্ধ হ'ব পাৰে। উদাহৰণস্বৰূপে এই অঞ্চল বা উত্তৰ ভাৰতৰ কথা ক'লে মাৰ্চ মাহৰ পৰা গোমধান, জোৱাৰ, বজ্ৰা, লোবিয়া শস্য চপাব পাৰি। যেতিয়ালৈকে সাইলেজৰ উপলব্ধতা থাকে, মাৰ্চ মাহত চপোৱাৰ সময়ত মে মাহৰ পৰাই ইহঁতৰ পৰা সেউজীয়া খাদ্য পাবলৈ আৰম্ভ কৰে। এতিয়া খাৰিফৰ বতৰ আহিলে এই শস্যবোৰ পুনৰ চপাব পাৰি আৰু অক্টোবৰ নৱেম্বৰলৈকে ইয়াৰ পৰা সেউজীয়া খাদ্যও পাব পাৰি। অক্টোবৰ নৱেম্বৰ মাহত যেতিয়া ৰবি বতৰ আৰম্ভ হয় তেতিয়া আমি জোৱাৰ, জব বা বৰচিম শস্য চপাব পাৰোঁ আৰু এই শস্যই ডিচেম্বৰৰ পৰা এপ্ৰিললৈকে আমাক সেউজীয়া খাদ্য দি থাকিব। প্ৰদীপ কুমাৰ আমাৰ লগত আছে। প্ৰদীপ ডাঙৰীয়া, আপুনি আছেনে? সোধক, প্ৰশ্ন সোনকালে সোধক। কুঁহিয়াৰৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে কোকাবইং আৰু ৰক্তকণিকা ৰোগ বৰ্তমান তুংগত আছে। গতিকে আমাৰ কৃষকসকলক এই বিষয়ে জনাব লাগে। প্ৰথমে মনত ৰখা কথাটো হ'ল কৃষকসকলে নিজৰ শস্যৰ যত্ন লোৱাটো প্ৰয়োজন। ইয়াৰ ফলত কীট-পতংগ আৰু কীট-পতংগৰ সংখ্যা হ্ৰাস পোৱাই নহয়, ৰোগৰ সংখ্যাও হ্ৰাস পাব। ইউৰিয়া ব্যৱহাৰৰ ক্ষেত্ৰতো আমি যত্ন ল'ব লাগিব, যিটো প্ৰতি হেক্টৰত 250 পৰা 300 ভিতৰত হোৱাটো বাঞ্ছনীয়। কৃষকে ইয়াতকৈ দুগুণ কাম কৰে। আমি ইয়াক পৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰিব লাগিব। দ্বিতীয়তে, সঠিক জাত বাছনি কৰা। আজিৰ তাৰিখত 118টা জাত আছে। 13, 235, 15, 0, 23, 14, 201 এই সকলোবোৰ ৰক্তকণিকাৰ বিৰুদ্ধে কীট-পতংগ আৰু কীট-পতংগ। গতিকে কৃষকসকল, আপুনি যিবোৰ 238টা জাত ৰোপণ কৰিছে সেইবোৰ অতি সোনকালে সলনি কৰক। পিছফালে উল্লেখ কৰা জাতবোৰ যিবোৰ ৰক্তকণিকাৰ বিৰুদ্ধে কীট-পতংগ, আপোনাৰ পামত যিমান পাৰি সোনকালে সলনি কৰক। দ্বিতীয়তে, কোকাবইং ৰোগ। কাৰণ আপুনি সমগ্ৰ অঞ্চলটোত 238টা জাত ৰোপণ কৰিছে, গতিকে এইটো কীট-পতংগ ৰোগ, কোকাবইং ৰোগৰ বাবে ৰোগ। গতিকে যেতিয়া আপুনি এই জাতটোৰ ঠাইত প্ৰতিৰোধী জাত এটা ব্যৱহাৰ কৰিব তেতিয়া ইয়াৰ প্ৰভাৱ কমি যাব। বহুত বহুত ধন্যবাদ আৰু সময় উলিয়াই কৃষি চপৰত অংশগ্ৰহণ কৰাৰ কাৰণে অশেষ ধন্যবাদ। গতিকে কৃষি চপৰৰ এই যাত্ৰা যি দিল্লীৰ পৰা আৰম্ভ হৈছিল, তাৰপিছত হাৰিয়ানা পালেগৈ আৰু আজি আমি উত্তৰ প্ৰদেশত আছোঁ। আজি আমি পশ্চিম উত্তৰ প্ৰদেশত আছোঁ। মই আপোনালোকক প্ৰথম দিনাই প্ৰতিশ্ৰুতি দিছিলোঁ যে মই আপোনালোকক দেশৰ এটা মূৰৰ পৰা আনটো মূৰলৈ লৈ যাম আৰু এই দৃঢ়তাৰে আপোনালোকে আমাক সহায় কৰি যাওক। আৰু মই সদায় কওঁ যে ডি কিষাণে আপোনালোকৰ লগত থাকে আৰু আপুনি কোৱা কথাখিনি কয়। গতিকে আপুনি আজি এই মুহূৰ্তত ডি কিষাণ আৰু কৃষি মন্ত্ৰালয়ৰ এই যৌথ উপস্থাপন চাই আছিল। আমি ইয়াত সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু আন ঠাইত লগ পোৱাৰ নতুন আৰম্ভণি। মই জানো আপোনালোক আমাৰ সৈতে থাকিব। মই আপোনাৰ মন্তব্য আৰু আপোনাৰ প্ৰতিক্ৰিয়াৰ কাৰণে অপেক্ষা কৰি আছোঁ আৰু অনুগ্ৰহ কৰি এই প্ৰগ্ৰেমটো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কাৰণ দেশৰ কৃষকৰ কথা, আমাৰ প্ৰধানমন্ত্ৰীৰ সপোনৰ কথা আৰু শেষত কেৱল আপোনালোকৰ হাত চাপৰিৰ কথা। নমস্কাৰ।